নমস্কাৰ আজি আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগৰ TOR অৰ্থাৎ টাৰ্মছ অফ ৰেফাৰেন্সৰ চৰ্তাৱলীসমূহ কি কেনেদৰে দৰমহা বৃদ্ধি হ'ব ফিটমেন্ট ফেক্টৰ কিমান হ'ব ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব 28 অক্টোবৰ 2025 তাৰিখে যি চূড়ান্ত কৰা হ'ল তাত আপোনালোকে জানে টাৰ্মছ অফ ৰেফাৰেন্স আৰু এই TOR মানে হ'ল কি TOR মানে হৈছে যিকোনো কমিশন গঠন কৰাৰ সময়ত সেই কমিশনে কি কি কাম কৰিব কিমান সময় পায় কোন বিষয়ত বিবেচনা কৰিব লাগিব এইবোৰৰ ওপৰত লিখিত নিৰ্দেশনা অষ্টম পে কমিশনৰ ক্ষেত্ৰতো এই TOR স্পষ্টকৈ কৈছে যে এই কমিশনে কিদৰে মধ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনভোগী আৰু চৰকাৰী উপসঞ্চালকৰ দৰমহা ভাত্তা পেঞ্চন ইত্যাদি পুনৰ নিৰ্ধাৰণ কৰিব অষ্টম পে কমিশন গঠনৰ কেনেধৰণৰ হ'ব পাৰে কমিটিখন এজন সভাপতি ইতিমধ্যে সভাপতিজনৰ নাম আপোনালোকে নিশ্চয় গম পাইছে আৰু লগত থাকিব মেম্বাৰ দুজন তেওঁলোক পাৰ্ট টাইম হিচাপত থাকিব এজন থাকিব মেম্বাৰ সেক্ৰেটাৰী মুঠ তিনিজনে কমিশন গঠন হ'ব আৰু কমিশনটো গঠন হোৱাৰ 18 মাহৰ ভিতৰত নিজৰ প্ৰতিবেদন জমা দিব লাগিব আৰু 2025 চনৰ শেষৰ ভিতৰত যদি গঠন হয় তেন্তে 2027 ৰ মধ্যভাগলৈ চূড়ান্ত প্ৰতিবেদন আহিব পাৰে প্ৰয়োগৰ সম্ভাৱ্য তাৰিখ অৰ্থাৎ অষ্টম পে কমিশন নতুন বেতন কাঠামো 1 জানুৱাৰী 2026 ৰ পৰা প্ৰয়োগ কৰা হয় কিন্তু ইতিহাস চাব পাৰি যে আগৰ পে কমিশনসমূহত সাধাৰণতে 6 পৰা 12 মাহ দেৰিত প্ৰয়োগ কৰা হৈছিল তেনেদৰে 2026 ৰ শেষলৈ অৰ্থাৎ 27 ৰ আৰম্ভণিতে প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে গতিকে TOR ৰ মূল কাৰ্যক্ষেত্ৰ মেইন স্কোপছ বেতন বৰ্তমান বেতনৰ কাঠামো পৰ্যালোচনা কৰি নতুন কাঠামো প্ৰস্তুত কৰা ভাত্তা DA HRA ট্ৰান্সপৰ্ট এলাউন্স LTC ইত্যাদি নিৰ্ধাৰণ কৰা পেঞ্চন বৰ্তমান পেঞ্চন নীতি আৰু সুবিধাসমূহ পৰ্যালোচনা কৰা চাকৰি চৰ্তসমূহ সাৰ্ভিস কণ্ডিশনসমূহ তেওঁলোকৰ আৰু অৰ্থনৈতিক দৃষ্টিকোণ সকলোখিনি চাব প্ৰভাৱিত লোকৰ সংখ্যা TOR অনুসৰি অষ্টম কমিশনৰ সিদ্ধান্তত প্ৰভাৱ পেলাব প্ৰায় 50 লক্ষ মধ্য চৰকাৰী অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 69 লক্ষ পেঞ্চনভোগী ইয়াৰ লগতে ৰাজ্য চৰকাৰ আৰু পাব্লিক সেক্টৰ আন্ডাৰটেকিং অৰ্থাৎ PSUৰ কৰ্মচাৰীসকলৰ ওপৰতো পৰোক্ষ প্ৰভাৱ পৰিব ইয়াৰ ফলত কি সলনি হ'ব ফিটমেন্ট ফেক্টৰ হ'ব অনুমান কৰা হৈছে যে 30 ৰ পৰা 34% পৰ্যন্ত বেতন বৃদ্ধি হ'ব পাৰে DA অৰ্থাৎ ডিয়াৰনেছ এলাউন্স পুনৰ নিৰ্ধাৰণ হ'ব HRA নতুন স্কেল অনুযায়ী পৰিৱৰ্তন হ'ব পেঞ্চন ৰিভিজন হ'ব পেঞ্চনভোগীসকলৰ পেঞ্চন বেছি হ'ব এলাউন্স ৰেচনেলাইজেশ্যন হ'ব বিভিন্ন ভাত্তাৰ একে মানদণ্ড ব্যৱহাৰ কৰা হ'ব গতিকে বহুখিনি আশা কৰা হৈছে অষ্টম দৰমহা আয়োগত আৰু TOR উল্লেখিত বিশেষ দৃষ্টিকোণসমূহ হৈছে দেশৰ অৰ্থনৈতিক অৱস্থা আৰু ফিস্কেল প্ৰুডেন্স বজাই ৰাখি সিদ্ধান্ত ল'ব লাগিব ডেভেলপমেন্টাল এক্সপেন্ডিচাৰ আৰু ওয়েলফেয়াৰ স্কিমৰ বাবে যথেষ্ট ধন সংৰক্ষণ হ'ব লাগিব নন কন্ট্ৰিবিউটৰি পেঞ্চনৰ ওপৰত দিব লাগিব ধ্যান এনেদৰে বহুখিনি দিশ চাব লাগিব ধন্যবাদ